আমি আপোনালোকক এটা বস্তু দি থৈ যাম, আপোনালোকে খোৱাত নেপালেও খাব। বস্তুটো অন্য একো নহয়, এই যে আমাৰ অমৰজিৎ হাজৰিকা বাবা আৰু পবিত্ৰ বৰা বাপে ভাগৱত ভাগ পঢ়িছে, আমিও তেখেতসকলৰ লগে লগে সমানে গাই গৈছোঁ। আমাৰ সন্মুখত কিন্তু ভাগৱত ভাগ নাই। কিয় নাই? সেই ভাগৱত ভাগ আমি আপোনালোকৰ দৰে চাই চাই পঢ়িবলৈ অসুবিধা। কিন্তু তথাপিতো যে এই যে সমানে সমানে গাই গৈছোঁ, আপোনালোকে ইয়াত কিবা বিশেষ অলৌকিকতা বুলি নাভাবিব। আমাৰ নিজৰ কিন্তু একো নাই। আপোনালোকে দিয়া আশীৰ্বাদমূলক সম্পদেৰে চহকী হৈ, আপোনালোকৰ মাজত থকা জ্ঞানৰে চহকী হৈ যিসকল আছে, তেৰা সমষ্টৰ পৰা অকণমান কিবা এটা লৈ যৎকিঞ্চিত মাত্ৰ প্ৰয়াস কৰিছোঁ। কিন্তু আপোনালোকেও ভাবিব পাৰে যে এখেতে যদি পাৰিছে আমিও নোচোৱাকৈ গাব পাৰিম নে নাই বুলি ভাবিব পাৰে। গতিকে পাৰিব যে সেই তৰিকাটো অকণমান দি থৈ যাওঁ, কেনেকৈ নোচোৱাকৈ ভাগৱত পঢ়িব পাৰি। যদি আপোনালোকক লাগে তেতিয়াহে দিওঁ। লাগিবনে? বৰ লাহেকৈ কৈছে, তাৰমানে নিদিলেও হ'ব। লাগিবনে? ঠিক আছে, লাগে যদি দিওঁ। কাৰণ কৈছে লগাজনকহে দিবা, নলগাজনক নিদিবা। এতিয়া কথা হ'ল, কেনেকৈ নোচোৱাকৈ ভাগৱত পঢ়িব সেই কথাটো ক'বলৈ হ'লে আপোনালোকেও এটা কাম কৰিব লাগিব, একেবাৰে চাইলেণ্ট হ'ব লাগিব, এটা শব্দ ওলাবলৈ নহ'ব। তেতিয়াহে এই মন্ত্ৰটোৱে কামত দিব। এইটো ৰাম নামৰ মন্ত্ৰ, কোনো তান্ত্ৰিকৰ মন্ত্ৰ নহয়। কেনেকৈ আপোনালোকে নোচোৱাকৈ ভাগৱত পঢ়িব পাৰে সেই তৰিকাটো এতিয়া আপোনালোকক ক'ম। এই যে আপোনালোকক আমি ক'লোঁ নোচোৱাকৈ ভাগৱত কেনেকৈ পঢ়িব পাৰে, সেই তৰিকাটো আপোনালোকক ক'ম। আৰু আপোনালোকে নীৰৱে থাকক বুলি কোৱাৰ লগে লগে আপোনালোকে যে এটা নিজান পৰিৱেশ লগে লগে দি দিলে, এইটো যদি আৰম্ভণিৰ পৰা দিলেহেঁতেন একেই হ'লহেঁতেন। সেইটোৱে হৈছে ইয়াৰ মন্ত্ৰ। গতিকে বাপাই সমস্ত সদৌ শেষত আমি মাত্ৰ এটা কথাই কৈ দোহাৰিম, ভকত আজিলো মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা। আপোনালোকৰ শ্ৰদ্ধা প্ৰেম ভকতিয়ে আমাৰ আনিব উভতাই, পাছে যোৱাৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, সেয়াও মই দেখা নাই। অশ্ৰুসিক্ত নয়নৰে আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায়।
শুনন্তে উপজে জ্ঞান শুদ্ধ হুৱে মতি ইহ পৰলোক তাকু ঘাতবীৰকতি হেৰা মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথা তন কৰে কো দে ৰতি ৰাম ৰাম হৰি ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ও হৰি হৰি ও ৰাম ৰাম অপৰাধ বিনাশন তজুনা নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে অ হৰি হৰি অ ৰাম গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি হৰি অ ৰাম